উৰিয়াম ঘাটৰ আজি উচ্ছেদৰ চতুৰ্থটো দিন আৰু জোৰদাৰ গতিত চলি আছে উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ সেই নিৰ্দেশৰ পাছতে 2000কৈ আৰক্ষী বাহিনী মুতায়ন কৰি 5টাকৈ স্থানত উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে। লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ যেহেতু আজি উচ্ছেদ অভিযানৰ চতুৰ্থটো দিন উৰিয়াম ঘাটত আৰু এই মুহূৰ্তত জনাব বিচাৰিছো সবিস্তাৰে এই তথ্য। উৰিয়াম ঘাটৰ উচ্ছেদৰ আজি চতুৰ্থটো দিন জোৰদাৰ গতিত চলি আছে উচ্ছেদ অভিযান। এয়া মাথো আৰম্ভণিহে, এতিয়াও বাকি আছে, বহু বাকি আছে, এতিয়াও বহুখিনি কৰিবলৈ বাকি আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জোৰদাৰ গতিত চলিছে উচ্ছেদ অভিযান। 2000 আৰক্ষীক লগত লৈ 5টাকৈ স্থানত চলাব উচ্ছেদ। ইতিমধ্যেই সাজু হৈছে আৰক্ষী, ইতিমধ্যেই চলি আছে উচ্ছেদ অভিযান। 3 দিনতেই প্ৰায় 2000 একর ভূমি বেদখল মুক্ত হৈছে আৰু 2 আৰু 3 নং দয়ালপুৰ, 3 নং দলনি পথাৰ আৰু লগতে খেৰবাৰী, 2 নং মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত আজি উচ্ছেদ অভিযান চলিব আৰু বিভিন্ন ঠাইত ইতিমধ্যেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যেই উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে। আৰু এইবাৰ উৰিয়াম ঘাটত যেহেতু আজি 3 দিন ধৰি উচ্ছেদ অভিযান চলিছে, জোৰদাৰ গতিত উচ্ছেদ অভিযান চলি আছে আৰু আজি উচ্ছেদৰ চতুৰ্থটো দিন। ইতিমধ্যেই 2000 আৰক্ষীক লগত লৈ 5টাকৈ স্থানত চলাব উচ্ছেদ। ইতিমধ্যেই মুখ্যমন্ত্ৰী গৰাকীও কেইবাটাও মন্তব্য কৰিছিল, মন্তব্যত উল্লেখ কৰিছিল আৰু নিৰ্দেশনা প্ৰদান কৰিছিল যে এয়া মাথো আৰম্ভণিহে, এতিয়াও বহু বাকি আছে, এতিয়াও আৰু উচ্ছেদৰ বাবে বহু কামেই বাকি আছে। আৰু উৰিয়াম ঘাটত যি আজি চতুৰ্থটো দিন, এই চতুৰ্থটো দিনতেই কিন্তু উচ্ছেদ চলাবৰ বাবে এতিয়া সাজু হৈ পৰিছে সকলো, যেহেতু আৰক্ষীও মুতায়ন কৰা হৈছে আৰু যেহেতু এই উচ্ছেদ অভিযানৰ মাজত কোনো লোকে বাধা প্ৰদান কৰিব নোৱাৰে আৰু সেইবাবে এনেদৰে আৰক্ষীয়ে নিৰাপত্তাৰ বাবে নামি পৰিছে এই উচ্ছেদ অভিযানত। সাজু কৰি তোলা হৈছে বুলডোজাৰ, অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই বুলি এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো ঘৰ। এয়া মাথো আৰম্ভণিহে আৰু বহু বাকি আছে এনে কাম আৰু উচ্ছেদ অভিযান চলি আছিল, চলিছে আৰু চলি থাকিবই। বেদখল মুক্ত হ'বই লাগিব, অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই বুলি এনেদৰেই এফালৰ পৰা কিন্তু ভাঙি পেলোৱা হৈছে সকলো ঘৰ। উৰিয়াম ঘাটৰ যি বেদখল কৰি আহিছিল অবৈধ বেদখলকাৰীয়ে, সেই সকলো স্থান বেদখল মুক্ত হ'বই লাগিব বুলি এনেদৰেই জোৰদাৰ গতিত চলি আছে উচ্ছেদ অভিযান আৰু 3 দিনতেই প্ৰায় 2000 একর ভূমি বেদখল মুক্ত হোৱা বুলি ইতিমধ্যেই মুখ্যমন্ত্ৰী গৰাকীও মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছিলে। আৰু ইতিমধ্যে 2 আৰু 3 নং দয়ালপুৰ, 3 নং দলনি পথাৰ, খেৰবাৰী, 2 নং মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত আজি উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে। 5টাকৈ স্থানত চলিব উচ্ছেদ অভিযান আৰু যেহেতু আজি চতুৰ্থটো দিন আৰু যোৱা 3 দিনতেই বহুখিনি ঠাই যিসমূহ বেদখল কৰি আহিছিল অবৈধ বেদখলকাৰীয়ে বেদখল মুক্ত হোৱা বুলি জানিব পৰা গৈছে, পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যেই সাজু হৈ পৰিছে আৰক্ষী বাহিনী, প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰা পৰিলক্ষিত হৈছে আজিৰ এই চতুৰ্থটো দিনৰ উচ্ছেদ অভিযানৰ বাবে, কিয়নো এয়া এক মাত্ৰ আৰম্ভণিহে। আৰু ইতিমধ্যেই মুখ্যমন্ত্ৰী গৰাকীও এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে, টুইটযোগে উল্লেখ কৰিছে যে এয়া মাথো আৰম্ভণিহে আৰু বহু বাকী আছে বেদখল মুক্ত হ'বলৈ, সম্পূৰ্ণভাৱে ভূমি বেদখল মুক্ত হ'বলৈ কিন্তু আৰু বহু বাকী আছে। আৰু 3 দিনতেই কিন্তু যথেষ্টখিনি কাম কৰিছে। ইতিমধ্যেই বুলডোজাৰৰ শব্দত কঁপি উঠা পৰিলক্ষিত হৈছে অবৈধ বেদখলকাৰীৰ বুকু, ইতিমধ্যেই কান্দোলত ভাগি পৰা পৰিলক্ষিত হৈছে, কিয়নো 3 দিনতেই বহুখিনি উচ্ছেদ অভিযান সম্পন্ন হৈছে আৰু তাৰ পাছতেই কিন্তু উপায়হীন হৈ কান্দোলত ভাগি পৰা পৰিলক্ষিত হৈছে উচ্ছেদিতসকল। আমি কলৈ যাম, আমি কি কৰিম বুলি কান্দোলত ভাগি পৰিছে, কিন্তু দয়া নাই ক্ষমা নাই নীতিৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো ঘৰ। বুলডোজাৰৰ সহায়ত এনেদৰে ভাঙি পেলোৱা হৈছে এফালৰ পৰা এটা এটাকৈ ঘৰ, কোনো বাদ পৰিব নোৱাৰিব আৰু অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই বুলি এনেদৰেই ভাঙি পেলোৱা হৈছে এটা এটাকৈ ঘৰ। আৰু আনফালে কিন্তু বেদখলকাৰীয়ে কান্দোনত ভাগি পৰিছে আৰু
কৈছে যে আমি ইয়াত বছৰ বছৰ ধৰি আছো কিয় আমাক ইয়াৰ পৰা যাবলৈ দিছে আমাৰ ঘৰখন কিহৰ বাবে ভাঙি পেলাইছে আমি কলৈ যাম আমি এতে কি কৰিম বুলি এফালে কিন্তু কান্দোনত ভাগি পৰিছে প্ৰশ্ন উত্থাপন কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এনেদৰে ভাঙি পেলোৱা হৈছে দয়া নাই ক্ষমা নাই নীতিৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো ঘৰ আৰু বেদখলকাৰীৰ মাজত যি জাননী প্ৰদান কৰিছিল ঘৰে ঘৰে গৈ যি জাননী প্ৰদান কৰিছিল প্ৰশাসনৰ তৰফৰ পৰা তাৰ পিছতেই কিন্তু সকলো ঘৰ দুৱাৰ নিজেই ভাঙি কোনোৱে যদি বেৰ দিছে কোনোৱে একো ঘৰৰ তিনপাত পৰ্যন্ত এনেদৰে লৈ অন্য স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছে কিয়নো এতিয়া উপায়হীন হৈ পৰিছে বেদখলকাৰী আৰু ইতিমধ্যে অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই বুলি দয়া নাই ক্ষমা নাই নীতিৰে এনেদৰে জোৰদাৰ গতিত চলি আছে উচ্ছেদ অভিযান সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে আৰু 3 দিনতেই যথেষ্টখিনি ভূমি বেদখল মুক্ত হোৱা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জোৰদাৰ গতিত চলি আছে উচ্ছেদ অভিযান আজি উৰিয়াম ঘাটৰ যি উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদ অভিযানৰ আজি চতুৰ্থটো দিন আৰু এই চতুৰ্থটো দিনতেই যথেষ্টখিনি ভূমি বেদখল মুক্ত হোৱা বুলি জানিব পৰা গৈছে আৰু এয়া মাত্ৰ আৰম্ভণিহে আৰু বহু বাকী আছে বেদখলকাৰীৰ নিস্তাৰ নাই বেদখলকাৰীয়ে এই ভূমি এৰি যাবই লাগিব চৰকাৰী ভূমিত যে আজি ইমান বছৰে বেদখল কৰি ঘৰ সাজি আছিল সেয়া সহ্য কৰা নহ'ব বুলি এনেদৰে কিন্তু এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো ঘৰ আৰু আনফালে বেদখলকাৰীয়ে যি বুলডোজাৰ সেই বুলডোজাৰৰ শব্দত কঁপি উঠা পৰিলক্ষিত হৈছে এফালৰ পৰা ভাঙি পেলোৱা হৈছে এটাৰ পিছত আনটো ঘৰ আৰু বুলডোজাৰ দেখি কান্দোনত ভাগি পৰিছে চকুৰ পচাৰতে নিজৰ ঘৰখন ভাঙি যোৱা দেখি কান্দোনত ভাগি পৰিছে বেদখলকাৰী আৰু উৰিয়াম ঘাটৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনত উচ্ছেদ অভিযান চলাবলৈ ইতিমধ্যে সাজু হৈছে চলি আছে উচ্ছেদ অভিযান 3 দিনতেই যথেষ্টখিনি ভূমি বেদখল কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা এই যি বুলডোজাৰ তথা আৰক্ষী বাহিনীও মোতায়েন কৰা পৰিলক্ষিত হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু সম্পূৰ্ণৰূপে এনেদৰে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও মন্তব্যযোগে উল্লেখ কৰিছিলে আৰু উৰিয়াম ঘাটৰ উচ্ছেদৰ যেহেতু আজি চতুৰ্থ দিন আৰু এই চতুৰ্থটো দিনতেই এই ভূমি বেদখল মুক্ত কৰিবলৈ ইতিমধ্যে সাজু হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো অভিযান অতি জোৰদাৰ গতিত চলা পৰিলক্ষিত হৈছে বেদখলকাৰীৰ ৰক্ষা নাই এনেদৰে বেদখল কৰি যি ভূমিত আজি বছৰ বছৰ ধৰি এনেদৰে ভূমি দখল কৰি আহিছিল ঘৰ সাজি আছিল আৰু চৰকাৰী ভূমিত এনেদৰে ঘৰ সাজি বসবাস কৰি থকাৰ পাছতে এতিয়া কিন্তু সম্পূৰ্ণৰূপে জোৰদাৰ গতিত চলিছে উচ্ছেদ অভিযান চলিছিল উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলিব এনেদৰে এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰা পৰিলক্ষিত হৈছে আৰু উৰিয়াম ঘাটৰ ইতিমধ্যে
তিনিটাকৈ দিনত যথেষ্টখিনি ভূমি বেদখল মুক্ত হৈছে আৰু উৰিয়াম ঘাটৰ উচ্ছেদৰ আজি চতুৰ্থটো দিনতো কিন্তু সম্পূৰ্ণৰূপে ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈ পৰিছে প্ৰশাসন ইতিমধ্যে আৰক্ষী মুতায়ন কৰা হৈছে শ আৰক্ষী বাহিনী বুলডোজাৰ সাজু কৰি তোলা হৈছে আৰু বুলডোজাৰৰ এনে যি সাজু কৰি তোলা হৈছে বুলডোজাৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হ'ব এটা এটাকৈ ঘৰ অবৈধ বেদখলকাৰীৰ এটা এটা ঘৰ এনেদৰে ভাঙি পেলোৱা হ'ব যি জাননী প্ৰদান কৰিছিল জাননীত স্পষ্টভাৱে উল্লেখ কৰিছিল যে ঘৰ খালি কৰিব লাগিব আৰু যদিহে এই নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘৰ খালি নকৰে তেন্তে আৰু কঠোৰ হৈ পৰিব প্ৰশাসন চকুৰ সন্মুখতেই ভাঙি পেলাব সকলো ঘৰ ইতিমধ্যে বহুলোকে জাননী পোৱাৰ পাছতেই নিজেই ঘৰ ভাঙি অন্য স্থানলৈ থাপলি মেলাও দেখিবলৈ পোৱা গৈছিল আৰু আনহাতে যিসকলে ঘৰ খালি কৰা নাছিল সেইসকলৰ ঘৰ ইতিমধ্যে বুলডোজাৰৰ সহায়ত ভাঙি পেলোৱা পৰিলক্ষিত হৈছে দয়া নাই ক্ষমা নাই নীতিৰে এনেদৰে দয়া নাই ক্ষমা নাই নীতি প্ৰয়োগ কৰি এনেদৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো ঘৰ কান্দোনত ভাগি পৰিছে ইফালৰ পৰা সকলো বেদখলকাৰী আৰু কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে এনেদৰে আৰক্ষী বাহিনী মুতায়ন কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে এনেদৰে নিৰাপত্তা প্ৰদান কৰিছে যেহেতু ইতিমধ্যে বুলডোজাৰৰ সহায়ত এফালৰ পৰা ভাঙি পেলোৱা হৈছে এটাৰ পিছত আনটো অবৈধ বেদখলকাৰীৰ ঘৰ এটাৰ পিছত আনটো অবৈধ বেদখলকাৰীৰ সকলো ঘৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰক্ষী বাহিনী যেহেতু ইতিমধ্যে মুতায়ন কৰিছে আৰু এই উৰিয়াম ঘাটৰ উচ্ছেদৰ আজি চতুৰ্থটো দিনতো সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে প্ৰশাসন আৰু ইতিমধ্যে উল্লেখ কৰিছে যে এয়া মাথো আৰম্ভণিয়ে এতিয়াও আৰু বহু বাকী আছে উচ্ছেদ অভিযান চলিহে আছে আৰু বহু এনে ভূমি আছে যিসমূহ বেদখল মুক্ত কৰিবলৈ আৰু বহু বাকী আছে কিন্তু ইতিমধ্যে প্ৰশাসন সফল হৈছে মুখ্যমন্ত্ৰী সফল হৈছে যেটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল উজনিয়ে নহয় কেৱল নামনিয়ে নহয় উজনি নামনি আৰু মধ্য অসমৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে চলিছে উচ্ছেদ অভিযান এইবাৰ কিন্তু উজনি অসমৰ যি উৰিয়াম ঘাটত সেই উৰিয়াম ঘাটৰ উচ্ছেদৰ ইতিমধ্যে উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে প্ৰশাসন আৰক্ষী ইতিমধ্যে মুতায়ন কৰা হৈছে আৰু বিভিন্ন প্ৰান্তত এনেদৰে দেখিবলৈ পাইছে শাৰীকৈ বুলডোজাৰ সাজু কৰি তোলা হৈছে যাতে এফালৰ পৰা অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই বুলি ভাঙি পেলাব পাৰে এটা এটাকৈ ঘৰ এফালৰ পৰা ভাঙি পেলাইছে এটা এটাকৈ ঘৰ আৰু এতিয়া যেহেতু উৰিয়াম ঘাটৰ চতুৰ্থটো দিনতো এনেদৰে ঘৰ এনেদৰে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসন এফালৰ পৰা এনেদৰে ঘৰ এটা এটাকৈ ভাঙি পেলাবলৈও সাজু হৈছে প্ৰশাসন অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই এনেদৰে যি যোৱা তিনিদিনতো বহুখিনি সফল হৈছে প্ৰশাসন আৰু উৰিয়াম ঘাটৰ আজি উচ্ছেদৰ চতুৰ্থটো দিনতো সম্পূৰ্ণভাৱে এনেদৰে সাজু হৈ পৰিছে উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসন